হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজিৰ ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হৈছে যোৱা 15 আৰু 29 ছেপ্টেম্বৰ 2024ত যিসকলে ADRE পৰীক্ষাত বহিছিল তেওঁলোকলৈ এক ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিয়াৰ বাবে। ADREৰ ৱেবছাইট ডেট ইজ SLRCৰ ফালৰ পৰা ইয়াৰ OMR শ্বীট আৰু এনচাৰ কি ৰিলিজ কৰিছে। গতিকে এইবোৰ কেনেকৈ ডাউনলোড কৰিব পাৰিব ভিডিঅ'টোত মই ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট অফ অল আপোনালোকে এখন ব্ৰাউজাৰ চুজ কৰি ল'ব লাগিব। মই গুগল ক্ৰমটো চুজ কৰি লৈছোঁ। গুগল ক্ৰমত যোৱাৰ পিছত আপোনালোকে ইয়াত চিম্পলি টাইপ কৰিব লাগিব SLRC গ্ৰেড 3 বুলি চাৰ্চ কৰিব পাৰিব। গ্ৰেড 3 বুলি ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এটা ইণ্টাৰফেচ পাব। ইণ্টাৰফেচত আপোনালোকে ইয়াত চাব পাৰিছে SLRC এনেকুৱা ইণ্টাৰফেচটোত ইয়াত আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত বহুতকেইটা লিংক পাব। গতিকে আমাৰ লিংকটো লাগে আমাৰ OMR শ্বীট আৰু এনচাৰ কিটো ডাউনলোড কৰাৰ। গতিকে 15 ছেপ্টেম্বৰত যি হৈছিল ইয়াত মানে কি কৰিছে পেপাৰ লেভেল SSLC লেভেলৰ যিটো আছিল এইখিনি আছে। ফৰ অবটেইনিং স্কেন কপি অফ OMR শ্বীট, ইয়াত আপুনি OMR শ্বীটটো মানে স্কেন কপিটো ইয়াৰ পৰা ডাউনলোড কৰিব পাৰি। ইয়াত ক্লিক লিখা আছে, ইয়াত ক্লিক কৰিলে পাৰিব। টু ৰেজ অবজেকশ্যন, আপুনি কি কৰিব পাৰিব অবজেকশ্যন এগেইনষ্ট দ্য এনচাৰ কিৰ এগেইনষ্টত আপুনি অবজেকশ্যন জনাব পাৰিব। ইয়াৰ কাৰণে আপুনি ফি দিব লাগিব। আৰু ডাউনলোড কুৱেশ্যন বুকলেটছ, আপুনি কুৱেশ্যন বুকলেটখিনিও ডাউনলোড কৰিব পাৰিব। নিজৰ বুকলেটখিনি ছেট A ছেট B ছেট C ছেট D এনেকুৱা দিয়া আছে। যাৰ যিটো আছে সি মানে ডাউনলোড কৰি ল'ব পাৰিব। আৰু ইয়াৰ পৰা আপোনালোকে কি কৰিব পাৰিব এনচাৰ কিটো ডাউনলোড কৰিব পাৰিব। ইয়াত চিম্পলি ক্লিক কৰি দিলেই আপোনাৰ এনচাৰ কিটো ডাউনলোড হৈ যাব। পেপাৰ 4 ফৰ বেচেলৰ ডিগ্ৰী লেভেল পোষ্ট এক্সাম হেল্ড অন 29 ছেপ্টেম্বৰ। 29 ছেপ্টেম্বৰত যি এক্সাম হৈছিল ডিগ্ৰী লেভেলৰ আপোনাৰ কুৱেশ্যন বুকলেটে এনেকুৱা ছেটবিলাক আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু পেপাৰ 5 ফৰ SSLC উইথ ড্ৰাইভিং লাইচেঞ্চ লেভেল পোষ্ট, যিটো আমাৰ 29 ছেপ্টেম্বৰতে হৈছিল। ড্ৰাইভিং যিটো লাইচেঞ্চ দি মানে এপ্লাই কৰিছিল তেওঁলোকৰ এনচাৰ মানে কি আছিল আপোনাৰ কুৱেশ্যন বুকলেটটো এনেকুৱা আছে, এইখিনিও ডাউনলোড কৰিব ল'ব পাৰিব। মই এটা ডাউনলোড কৰি দেখুৱাই আছোঁ। এবাৰ যেনেকুৱা মোৰ ছেট ই আছিল, ছেট ইত চিম্পলি ক্লিক কৰি দিছোঁ আৰু এইটো কি হৈছে ডাউনলোড হৈ গৈছে। চাব পাৰিব এইটো ডাউনলোড হৈ যাব। ইয়াৰ পৰা আপোনালোকে চেক কৰিব পাৰিব। গতিকে এইটো চেক কৰিবলৈ গ'লে আপোনালোকে কি কৰিব লাগিব আপোনাৰ OMR শ্বীটটো লাগিব। গতিকে OMR শ্বীটটো কেনেকৈ ডাউনলোড কৰিব মই এইটো দেখুৱাই দি আছোঁ। OMR শ্বীটৰ কাৰণে আপোনালোকে কি কৰিব লাগিব ফৰ অবটেইনিং স্কেন কপি অফ OMR এনচাৰ শ্বীট ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ এটা পাই যাব। ইয়াত আপোনালোকে লগ ইন কৰি ল'ব লাগিব নিজৰ মানে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড দি এইখিনি লগ ইন কৰি ল'ব লাগিব। মই লগ ইন কৰি লৈছোঁ, মোৰটো এইখিনি আছিল। এনেকৈ আপোনালোকৰ ডিটেইলছখিনি আপোনালোকে দেখা পাব। আৰু ইয়াৰ কাৰণে আপোনালোকে কি কৰে এটা পে'মেণ্ট কৰিব লাগিব, অনলাইন পে'মেণ্ট। OMR ডাউনলোড পেপাৰ 3 ইজ পেণ্ডিং, মই পে'মেণ্ট কৰা নাই গতিকে এইটো পেণ্ডিং দেখুৱাই আছে। এইখিনি পে'মেণ্ট কৰিবলৈ হ'লে আপোনালোকে নিউ লিখা আছে, নিউ লিখাত ক্লিক কৰিব লাগিব। নিউ লিখাৰ পিছত এনেকুৱা ইণ্টাৰফেচ পাব আৰু ইয়াত গো ফৰ পে'মেণ্টত ক্লিক কৰাৰ পিছত আপুনি এনেকুৱা ইণ্টাৰফেচ এটা পাব। চাওক ইয়াত বিভিন্ন অপশ্যন আছে আপোনাৰ কেনেকৈ পে' কৰিব লাগিব। নেট বেংকিঙৰ অপশ্যন আছে, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, QR কোড, ৱালেটছ বা UPIৰ সহায়তে আপুনি এইটো পে' কৰিব পাৰিব। আপুনি 50 পে' কৰিব লাগিব। মই ডেবিট বা ক্ৰেডিট কাৰ্ডৰ সহায়ত কেনেকৈ পে' কৰিব লাগে এইটো দেখুৱাই দি আছোঁ। ইয়াত ক্লিক কৰি দিব চিম্পলি ক্ৰেডিট কাৰ্ডৰ ডেবিট কাৰ্ডৰ তাতে। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ ডিটেইলছ ভৰাব লাগিব, কাৰ্ড নাম্বাৰটো দিব লাগিব, এক্সপাইৰেশ্যন ডেট দিয়া আছে ইয়াত অনলি মান্থ আৰু ইয়াৰটো ভৰাব লাগিব। তাৰপিছত আপোনাৰ কাৰ্ডৰ অপজিট পিনে আছে CVV বা CVC নাম্বাৰ দিয়া আছে সেইখিনি আৰু কাৰ্ড হোল্ডাৰৰ নামখিনি দি কিনে আপোনালোকে মেক পে'মেণ্ট ফৰ 50 ক্লিক কৰি দিব। আপোনাৰ পে'মেণ্টটো হৈ যাব আৰু তেতিয়া
আপুনি আপোনাৰ মাৰ্কশ্বিটটো ডাউনলোড কৰিবলৈ সক্ষম হ'ব। যদি ভিডিঅ'টি ইনফৰ্মেটিভ লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি সিহঁতকো চোৱাৰ সুবিধা কৰি দিব। থ্যাংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ নাইস ডে।